এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছোঁ এয়া ৰাতিপুৱাই উঠি পেলাই অলপ হেয়াৰ কেয়াৰ কৰি ল'লোঁ এই চিৰামটোৰ মই বহুত বেছি ভাল ৰিভিউ দেখি আছিলোঁ সেইকাৰণে এই চিৰামটো অৰ্ডাৰ দিলোঁ আপোনালোকৰ কোনোবাই এই চিৰামটো যদি ইউজ কৰিছে প্লিজ কমেণ্টত জনাব কেনেকুৱা আপোনালোকে ৰিজাল্টছ পাইছে আৰু তাৰপিছত মই এই লিখিবলৈ বুলি ল'লোঁ ডেইলি অকমানকে যদি লিখি যোৱা যায় তেতিয়া মানে সদায় প্ৰেক্টিছটো থাকে আৰু যিবিলাক মনলৈ কথা আহি থাকে সেইবিলাক যদি আমি নোট ডাউন কৰি যাব পাৰোঁ তেতিয়াহ'লে আমাৰ মনৰ যিবিলাক খেলিমেলি থাকে সেই খেলিমেলিবিলাকো নোহোৱা হয় আৰু তাৰপিছত মই ৰ'দ ল'ম বুলি অকমান বাহিৰলৈ ওলাই আহিলোঁ আৰু চাওকচোন আপেলৰ ৰস অলপ উলিয়াই দিছিল মায়ে সেয়া খাবলৈ ল'লোঁ আপেল মই এনেই খাওঁ কিন্তু এনেকে ৰসটো যদি উলিয়াই দিয়ে বেছিকৈ খাই ভাল পাওঁ আৰু যিহেতু দাঁতৰ প্ৰব্লেমটো হৈ আছিল বুলি কৈছিলোঁ সেইকাৰণে মই বেছিকৈ গোটাজাতীয় বস্তু তেনেকৈ চুবোৱা নাই সেইকাৰণে ৰস হিচাপে উলিয়াই দিলে আৰু খালোঁ আৰু তাৰপিছত মই অলপমান ৰ'দ পোৱালোঁ ইমান ধুনীয়া হৈছিলে মানে বাহিৰৰ পৰিৱেশটো তাকে আপোনালোকক বোলো অকণমান দেখাম এয়া চাওক ধুনীয়াকৈ একদম পাতলীয়া ৰ'দ এটা ওলাই আছে আৰু এনেকুৱা পাতলীয়া ৰ'দত যদি ধুনীয়াকৈ অলপ সময় স্পেণ্ড কৰিব পৰা যায় বহুত বেছি ভাল লাগে বাকী লাইফত আপছ এণ্ড ডাউনছ থাকিবই মানুহে যিটি কথা আপোনালোকক ক'বই আপোনালোকে যিবিলাক কথা শুনিব নিবিচাৰে তেনেকুৱা কথাও শুনিবলগীয়া হ'ব পাৰে বা আপুনি যদি কাৰোবাৰ কাৰণে বহুত কিবা কিবি কৰিছে আৰু সেয়া মানুহে আপোনাক যে সদায় ভালেই পাব লাগিব তেনেকুৱা কোনো কথা নাই আৰু এইজনী চাওকচোন পখিলাজনী আৰু পখিলাজনীয়ে যেনেকৈ ফুলৰ মৌ চুহি খাই আছে ঠিক তেনেকৈ আমাৰ জীৱনৰো যিবিলাক ভাল মানে দিশ থাকে সেইবিলাকৰ জৰিয়তে আমি বিভিন্ন মানুহক হেল্প কৰোঁ আৰু কিন্তু সেই হেল্প কৰা মানুহবিলাকে যে প্ৰতিফলত আপোনাক সদায় ভাল মানে ৰিজাল্টছ বা ভাল ব্যৱহাৰেই দিব লাগিব তেনেকুৱা কোনো কথা নাই তেওঁলোকৰো এটা নিজৰ জীৱন আছে আৰু তেওঁলোকে যদি ভাবিছে যে আপুনি বা মই সেই প্ৰতিদানৰ যোগ্য নহয় তেনেহ'লে তেওঁলোকৰ চিন্তাধাৰাৰ সৈতে তেওঁলোকক জীয়াই থাকিবলৈ দিয়ক আজিলৈ আহিছোঁ বাই